তাৰাবাৰী জাতীয় বিদ্যালয় যি সফলতাৰ ধাৰা অক্ষুণ্ণ ৰাখিছে, এইবাৰো 100% ৰিজাল্টে গোটেই তাৰাবাৰী বৃহত্তৰ অঞ্চলে গৌৰৱ কঢ়িয়াই আনিছে, কি ক'ব? প্ৰথমতে আজি অসমৰ সকলো উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক মই ধন্যবাদ জনাইছোঁ। লগতে আমাৰ তাৰাবাৰী জাতীয় বিদ্যালয়ে যোৱা বছৰ যেনেকুৱা ৰিজাল্ট কৰিছিলে, সেই ৰিজাল্ট এই বছৰো অক্ষুণ্ণ ৰাখিছে, তাৰ বাবে মই গৌৰৱান্বিত। সকলো ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলক মই ধন্যবাদ জনাইছোঁ আৰু লগতে সকলো ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আপোনালোকৰ যিটো তাৰাবাৰী এটা বৃহত্তৰ অঞ্চল 2005 চনৰ পৰা স্থাপিত হয়, যি প্ৰত্যাহ্বানৰ মাজতো আজি সফলতা অৰ্জন কৰিছে, কি ক'ব? হয়, সঁচাকৈ এইটো এটা ডাঙৰ কথা। মোৰ যিহেতু 2005 চনত স্কুলটো ষ্টাব্লিছড হৈছিলে, হোৱাৰ পিছৰ পৰাই মোৰ বহুত প্ৰত্যাহ্বানত মই কটাই আহিছোঁ এইখিনি দিন। তাৰ ভিতৰতো মই শিক্ষাৰ ক্ষেত্ৰত যিমানখিনি গুৰুত্ব দিব লাগে মই দি গৈ আছোঁ আৰু আগলৈও দিম বুলি মই আশা ৰাখিছোঁ। এইবাৰ মোৰ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে 33 জন, তাৰ ভিতৰত 33 জনেই পাছ কৰিছে। 33 জনৰ ভিতৰত 2 জন ডিষ্টিংশ্যন আছে, 15 জন আপোনাৰ ষ্টাৰ আছে আৰু 16 জন ফাৰ্ষ্ট ডিভিজন আছে। তাৰ ভিতৰত লেটাৰো আছে, ছায়েন্সত 20টা লেটাৰ আৰু মেথছত 3টা আছে, মেথছত আছে 4টা, ইংলিছত 3টা, এডভান্স মেথছত আছে আপোনাৰ এটা, ছ'চিয়েল চায়েন্সত আছে 17টা, এৰাবিকত আছে 24টা। এনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি ৰিজাল্ট কৰিছে, ফলাফল দাঙি ধৰিবলৈ সক্ষম হৈছে। তাৰ বাবে মই বহুত গৌৰৱান্বিত। ধন্যবাদ। নামটো কোৱাচোন তোমাৰ? মোৰ নাম মিছ খাদিজাতুল কুবৰা। মই আজি তাৰাবাৰী জাতীয় বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। খুবেই ভাল লাগিছে। মোৰ ছাৰ বাইদেউৱে যথেষ্ট সহায় কৰিছে, তাৰ বাবে মই ছাৰ বাইদেউক ধন্যবাদ জনাম। ছাৰ বাইদেউ ঘৰত গৈও বহুতো সহায় কৰিছে, চেষ্টা কৰিছে, আমাৰ কাৰণে বহুত কষ্ট কৰিছে। তোমাৰ যিটো ফলাফল আশা কৰিছিলা নেকি? কৰিছিলোঁ, আৰু ভাল হ'ব লাগিছিল, যিমানখিনি হৈছে আৰু হ'ব লাগিছিল। আগন্তুক তুমি কি কৰিম বুলি ভাবিছা? কিহত পঢ়িম বুলি ভাবিছা? ছায়েন্স মানে আৰ্টছ, কিহত? ছায়েন্সত। কি হ'ব বুলি ভাবিছা? ভাবিছোঁ ডক্টৰ হোৱাৰ ইচ্ছা আছে। এই ক্ষেত্ৰত কিন্তু তুমি যিটো ফলাফল লাভ কৰিছে, তাৰাবাৰী জাতীয় বিদ্যালয় যি বিদ্যালয় শিক্ষকক কিতাপপক্ষে যথেষ্ট কষ্ট কৰে, কি ক'বা? বহুত কষ্ট কৰিছে, আমাৰ প্ৰিন্সিপাল ছাৰেও বহুত কষ্ট কৰিছে আমাৰ কাৰণে, আমাক বহুত উৎসাহ দিছে, প্ৰেৰণা দিছে, তাৰ বাবে ছাৰক বহুত ধন্যবাদ জনাম। ধন্যবাদ। মোৰ পাৰ্চেণ্টেজ 90 হৈছে আৰু এজনীৰ 93 হৈছে। তোমালোকৰ যি বিদ্যালয়ত ষ্টুডেণ্ট কিমান আছিলে? 33 যে উত্তীৰ্ণ হৈছে নহয়? সকলোৱে উত্তীৰ্ণ হৈছে, ফাৰ্ষ্ট ডিভিজন পাইছে সকলোৱে। ঠিক আছে। নমস্কাৰ, মই তাৰাবাৰী জাতীয় বিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষক। এইবাৰ আমাৰ যি মেট্ৰিকৰ ৰিজাল্ট হৈছে, খুব ধুনীয়া ৰিজাল্ট হৈছে। আগন্তুক বৰ্ষৰ দৰে আমাৰ 2022 চনতো খুব ধুনীয়া এটা ৰিজাল্ট হৈছিল। ছ'চিয়েল চায়েন্সত 100ৰ ভিতৰত 100 পাইছিল আফচৰ বুলি কোৱা ছাত্ৰজনে। 2023 খুব ধুনীয়া ফলাফল হৈছে, 100% ৰিজাল্ট প্ৰত্যেকবাৰে আমাৰ হৈ আহিছে। এইবাৰ 2024 বৰ্ষতো খুব ধুনীয়া ৰিজাল্ট আমি দেখিবলৈ পাইছোঁ। 33 জন ছাত্ৰ ছাত্ৰীৰ পৰা 33 জনেই প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তাৰে 2 জনে ডিষ্টিংশ্যন পাইছে আৰু 15 জনে ষ্টাৰ পাইছে আৰু বাকীখিনিয়ে ফাৰ্ষ্ট ডিভিজন পাইছে। লেটাৰো বহুত, ছ'চিয়েল চায়েন্সতো বহুতে লেটাৰ পাইছে আৰু ছায়েন্স বিভাগতো বহুতে লেটাৰ পাবলৈ সক্ষম হৈছে। খুব ধুনীয়া এটা ৰিজাল্ট হৈছে। আগন্তুক বৰ্ষতো যাতে এনেকেই থাকক আমাৰ স্কুলখন। গৌৰৱান্বিত হৈছোঁ আমি সকলোৱে। আমাৰ ইয়াতে প্ৰিন্সিপাল ছাৰেও বহুতখিনি সহায় সহযোগিতা কৰিছে সকলোকে। আমাৰ শিক্ষকসকলকো আমাক ছাৰে বহুতখিনি যত্ন লৈছে যে এনেকৈ তেনেকৈ পঢ়াব লাগিব, কেনেকৈ কি কৰিব লাগিব, সকলোখিনি ছাৰে আমাক নিৰ্দেশনা দিয়ে। আৰু আমাৰ 3rd ডিভিজন নীল হৈছে আৰু 2nd ডিভিজন নীল হৈছে। গতিকে আমি সকলো উৎসাহিত।